আজি আমি বাঁহীবাদক দীপক শৰ্মালৈ অকণমান সহায়ৰ আহ্বান জনাইছোঁ। এদিন ভূপেন দাইও এৰি থৈ গৈছিল অসমক। অসমৰ আকাশ বতাহ গোমা হৈ পৰিছিল সেইদিনা বিৰিখৰ ডালত বিহংগৰো কলৰোল নাছিল। অনাকাংক্ষিত এটি দুখে বুকুত হেঁচি ধৰিছিল গুণমুগ্ধসকলক। বন্ধ হৈ পৰিছিল গুৱাহাটীৰ দোকান পোহাৰ। লতাশিলে নীৰৱে কান্দিছিল সেইদিনা। কান্দিছিল বুঢ়ালুইতেও। আবাল বৃদ্ধ বনিতাই ভিৰ কৰিছিল উজান বজাৰ দীঘলী পুখুৰীত আলি পদূলিত। লোকে লোকাৰণ্য হৈ পৰিছিল সমগ্ৰ গুৱাহাটীৰ চৌপাশ। লতাশিল খেলপথাৰৰ মাজত পুষ্পখচিত কফিনত ভূপেন দাই শুই আছিল নীৰৱে নিতালে। গুণমুগ্ধই বিলাপ কৰিছিল। ৰেডিঅ' টেলিভিছনত শোকৰ গান বাজিছিল। কোনে কিমান ওচৰৰ সান্নিধ্যত আছিল তাৰে বাৰ্তালাপ হৈছিল। সময়ে সময়ে আলোচনা হয় জীয়াই থকা কালত হেনো ভূপেন দাক যথোচিত মৰম আদৰ সন্মান অসমীয়াই দিব নাজানিছিলে। ভূপেন দাৰ পিছতো প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শিল্পী ওলাই থাকিব। হয়তো ভূপেন দাৰ সমপৰ্যায়ৰ নহলেও সেই সকলো আমাৰ বাবে হ'ব গৌৰৱ। তাৰে মাজৰ অন্যতম অন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা। দীপক দা আজি নৰিয়াপাটিত। বাঁহীৰ মূৰ্ছনাৰে শত সহস্ৰ জনৰ হৃদয়ত কল্লোল তোলা দীপক দাই আজি অসমৰ জনগণ আৰু চৰকাৰৰ ওচৰত জীৱন ভিক্ষা মাগিছে। আৰ্থিক সাহায্যৰে তেওঁক জীয়াই তুলিবৰ বাবে কাকুতি কৰিছে। কাৰনো মন নাযায় জীৱনটো এটা নিৰ্দিষ্ট সময়লৈকে সুন্দৰলৈ উদযাপন কৰিবলৈ। গুণমুগ্ধই কিছু হাত উজাৰিছে। সেইখিনিকে সম্বল কৰি উন্নত চিকিৎসাৰ বাবে ঢাপলি মেলিছিল হায়দৰাবাদলৈ। কিন্তু ৰাইজৰ পৰা পোৱা সেইকণ টকা তেওঁৰ বাবে যথেষ্ট নহয়। উভতি আহিবলৈ বাধ্য হল গুৱাহাটীলৈ। চিকিৎসা আধাতে সামৰি। তেওঁৰ পুনৰ নিবেদন জনাইছে চৰকাৰৰ জনপ্ৰতিনিধিক, মোক অকণমান সহায় কৰক। পুনৰ বাঁহীটো মোৰ ওঠত গুজি দিবলৈ অকণমান হাত উজাৰক। আৰু কিছুদিন এনেকৈ থাকিলে হয়তো দীপক দাৰ স্বাস্থ্য জটিলৰ পৰা জটিলতালৈ অৱনমিত হ'ব। এজন সুপ্ৰতিষ্ঠিত শিল্পী যি এডাল বাঁহৰ পাইপেৰে বিশ্ববাসীৰ আগত সক্ৰিয়ভাৱে উজ্বলাই তুলিছে অসমক, সেইজন দীপক শৰ্মাৰ বাবে চৰকাৰে সুচিকিৎসাৰ দায়িত্ব লবলৈ অপৰাগ নে? দীপক দায়ে হয়তো জানে তেওঁৰ জীৱনৰ শলিতাডাল লাহে লাহে নুমাবলৈ গৈ আছে। সেইকাৰণে বিষাদৰ মালিতাৰে কবিতা লিখি মান অভিমান আশা আকাংক্ষা স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ কৰিছে। এয়াই নেকি আমাৰ শিল্পী জীৱনৰ মূল্য? ভগৱানে নকৰক দীপক দাই হেৰাই গলে তেওঁৰ বাঁহীৰ সুৰ আমাৰ মোবাইলৰ ৰিংটন হ'ব বহু মন্ত্ৰী বিধায়কৰ মোবাইলৰ। তাতে আমি সামৰিম আমাৰ দায়বদ্ধতা। এয়াই হ'ব এজন শিল্পীৰ বাবে আমাৰ পুৰস্কাৰ। অসমবাসীলৈ তথা চৰকাৰলৈ বিনম্ৰ অনুৰোধ, দীপক দাক মোবাইলৰ ৰিংটন হ'বলৈ এৰি নিদিব। দীপক দাক সুচিকিৎসাৰে দেখুৱাই দিয়ক জাতীয় দায়বদ্ধতা।